নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভালে সংখ্যক পদৰ বাবে এডভাৰটাইজমেণ্ট আহিছে আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীসমূহে এই পদসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। অসমৰ বিভিন্ন জিলাত ইয়াৰ পোষ্টিং হ'ব আৰু এইখিনি পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব, অনলাইন কৰিব লাগিব। এপ্লিকেশ্যন প্ৰচেছটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলো ডিটেইলছ মই আপোনালোকক দেখাম, কি অৰ্হতা লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া স্ক্ৰীনত মই আপোনালোকক দেখাইছোঁ এইখন অফিচিয়েল ৱেবছাইট হয় PGCIL আৰু ইয়াত কেনেকৈ আপোনালোকে কৰিব লাগিব। প্ৰথমতে এই পেজখনলৈ আপোনালোকে গৈ পেলাই, যিহেতু আমি নৰ্থ ইষ্ট ৰিজনত থাকোঁ, আমাৰ অসমখন নৰ্থ ইষ্টত পৰে, সেইকাৰণে এই এডভাৰটাইজমেণ্টটোৰ এই যোনটো নৰ্থ ইষ্ট আছে এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। নৰ্থ ইষ্ট ৰিজনৰ কাৰণে অৰুণাচল প্ৰদেশ, আসাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা এইখিনি জেগাৰ কাৰণে আছে। আপোনালোকে ইয়াৰ ভিতৰত যিকোনো এখন ষ্টেটৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব। তাৰ উপৰিও বহুতবিলাক জেগাতে আছে, যিহেতু মই কৈছোঁ এতিয়া অল ইণ্ডিয়া পোষ্ট হয়। হাৰিয়ানা, দিল্লী, ৰাজস্থান, জম্মু এণ্ড কাশ্মীৰ, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল, ছিকিম, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক। এইটো এটা মহাৰাট্না কোম্পানী হয়। বেলেগ বেলেগ ষ্টেট আছে। এইটো অৰুণাচল প্ৰদেশ দেখাইছে। অৰুণাচল প্ৰদেশৰ কাৰণে এইকেইটা আহিছে। মই এতিয়া অসমৰটো দেখাওঁ। অসমৰ কাৰণে ইলেক্ট্ৰিকেল বিচাৰিছে ডিপ্ল'মা, তাৰ কাৰণে 10টা ছিট আছে আৰু এইকেইটা হ'ল SC কাৰণে এটা, ST কাৰণে এটা, OBC কাৰণে 3টা, 5টা আছে আনৰিজাৰ্ভ কেটেগৰী। চিভিলত আছে 7টা আছে, চিভিলত 11টা আছে, চিভিলৰ কাৰণে 7টা আছে, গ্ৰেজুৱেট ইলেক্ট্ৰনিক্স বা টেলিকমৰ কাৰণে 2টা আছে আৰু HR এক্সিকিউটিভৰ কাৰণে 3টা আছে। টোটেল 40টা পোষ্ট আছে। সেনেকৈ মণিপুৰৰ কাৰণে আছে 5টা আছে, মেঘালয়ৰ কাৰণে আছে। এইবিলাকৰ কাৰণেও যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। অসমৰ যোনকেইটা লোকেশ্যনত পষ্টিং হ'ব সেইখিনি এবাৰ মই দেখাই দিছোঁ। মৰিয়নি, বালিপাৰা, বঙাইগাঁও, গুৱাহাটী, ৰঙিয়া, হাফলং, বদৰপুৰ, শিলচৰ, বিশ্বনাথ চাৰিআলি, মিছা, নৰ্থ লখিমপুৰ, তেজপুৰ, ডিব্ৰুগড়, কপিলী, আমিনগাঁও, চেলেকেটি, কঁঠালগুৰি, গোগামুখ, চিলাপথাৰ, নাৰায়ণপুৰ আৰু গেৰুকামুখ। আপোনালোকে যদি ইয়াত থাকে বা আশে পাশে থাকে তেন্তে এইটোৱে আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটি। আৰু ইয়াতে যোনটো চেলাৰী হ'ব বা যোনটো ষ্টাইফেণ্ড দিব মান্থলি সেইটো বেলেগ বেলেগ হয়। ITI যদি আপোনালোকে ইলেক্ট্ৰিকেল কৰিছে, ইলেক্ট্ৰিকেল ট্ৰেড, তেতিয়াহ'লে 13,500 পাব। ডিপ্ল'মা যদি কৰিছে তেতিয়াহ'লে 15,000 দিব, ইনক্লুডিং DBTO 400 দিব। তাৰপিছতে ডিপ্ল'মা যদি চিভিল কৰিছে, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং 15,000 পাব। গ্ৰেজুৱেট ইলেক্ট্ৰিকেল যদি কৰিছে, মানে BE, BTech, BSc ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰিছে, তেতিয়া 17,500 টকা পাব। তাৰপিছতে চিভিলত যদি গ্ৰেজুৱেট হয় আপোনালোকে, BE, BTech, BSc চিভিল ইঞ্জিনিয়াৰিং 17,500। গ্ৰেজুৱেট ইন ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত যদি কৰিছে 17,500। HR এক্সিকিউটিভ MBA কৰিছে, ধৰি লওক পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন পাৰ্চনেল মেনেজমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনশ্বিপৰ ইকুইভেলেণ্ট, তাৰ কাৰণে 17,500 দিব। CSR এক্সিকিউটিভ ছ'চিয়েল ৱৰ্কত যদি মাষ্টাৰ্ছ কৰিছে, ৰুৰেল ডেভেলপমেণ্ট মেনেজমেণ্টৰ ইকুইভেলেণ্ট, তেতিয়াহ'লে 17,500 পাব। যদি আপোনালোকে কৰিছে, পাছ কৰিছে, বেচেলাৰ্ছ LLB মিনিমাম 3 বছৰ যোনটো কোৰ্চ থাকে বা 5 বছৰ যদি আপোনালোকে কৰিছে, LLB যোনটো ইণ্টিগ্ৰেটেড ডিপ্ল'মা কোৰ্চ, যোনটো ইণ্টিগ্ৰেটেড LLB ডিগ্ৰী কোৰ্চ হয় প্ৰফেচনেল, সেইটো কোৰ্চও যদি আপোনালোকে 17,000 পাব। তাৰপিছতে কৈছে যে ৰাজভাষা এছিষ্টেণ্ট BA যদি আপোনালোকে হিন্দীত আছে আৰু লগতে আপোনালোকে ইংলিছো জানে যদি, তেতিয়াহ'লে 17,500 টকা পাব। লগতে কৈছে 2,500 টকা এটা এডিশ্যনেল পে' কৰিব পাৰ মান্থ যদি আপোনালোকে তাতে যদি থকাৰ সুবিধা নলয়। আপোনালোকে যদি নিজৰ ঘৰতে থাকে বা ক'ৰবাত থাকে আৰু 2,500 টকা এটা এক্সট্ৰা পাব। ইয়াৰ কাৰণে যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো অলৰেডি মই মেনশ্যন কৰিলোৱে, কিন্তু উইদিন 2 years আপোনালোকে পাছ কৰা 2 বছৰৰ ভিতৰত এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব লাগিব। যদি মানে 9 ছেপ্টেম্বৰ 2022 পৰা 8 ছেপ্টেম্বৰ 2024 ভিতৰত আপোনালোকৰ কোৱালিফিকেশ্যনটো হৈছে, তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু যদি আপোনালোকৰ ৰিজাল্ট অহা নাই বা আপোনালোকৰ 18 বছৰ হোৱা নাই, যদি আপোনালোকৰ কিবা প্ৰব্লেম আছে আৰু যদি এবছৰতকৈ বেছি আপোনালোকৰ জবৰ এক্সপিৰিয়েঞ্চ আছে, তেন্তে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু তাৰপিছতে ইয়াতে আৰু এটা কথা কৈছে, আপোনালোকে ফুল টাইম কোনোবা ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰিব লাগিব। আৰু কোৱালিফিকেশ্যনৰ কথাটো মই অলৰেডি মেনশ্যন কৰি দিছোঁ, এইখিনি নকওঁ। আৰু আপোনালোকৰ ওচৰত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা আদাৰ চিটেড বেংক ডিটেইলছ থাকিব লাগিব। যদি নাই, এতিয়া সময় আছে, আপোনালোকে এইটো বনাই ল'ব পাৰিব। আৰু দ্য নেম এণ্ড ডেট অফ বাৰ্থ অফ দ্য এপ্লিকেণ্ট শুড বি ছেম এজ দ্য মেট্ৰিকুলেশ্যন। তাৰমানে ক্লাছ 10ৰ আপোনালোকৰ যোনখন চাৰ্টিফিকেট আছে
সেইখনৰ লগত মিলিব লাগিব আৰু যদি আপোনালোকে নাজানে প্ৰসেছটো কাৰণে ইয়াত এটো লিংকটো দিয়া আছে আপোনালোকে এবাৰ গোটে প্ৰসেছটো চাই ল'ব পাৰিব তাৰ পিছত কি ডকুমেন্টছ লাগিব ইয়াৰ কাৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেচন বা এনৰোলমেন্ট নাম্বাৰটো লাগিব যোনটো আপোনালোকে অনলাইন গৈ পেলাই কৰিব আৰু নাম্বাৰটো এবাৰ ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত নাম্বাৰটো থৈ দিব লাগিব স্ক্যান কপিজ অফ এডুকেশনাল সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব আপোনাৰ তাৰ পিছত এজ প্ৰুফ লাগিব মেট্ৰিকুলেশ্যন সাৰ্টিফিকেট আধাৰ কাৰ্ড বা পাছপোৰ্ট এটসেট্ৰা আৰু যদি এসটি এসসি এবিলাক হয় তেনেহলে কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব আৰু বেংক ক্যান্সেল চেক ফাৰ্স্ট পেজ অফ পাছবুক ডিবিটি এনেবল যোনটো কৈছো সেইটো আপোনালোকে কৰি ল'ব ৰিসেন্ট কালাৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ দিব লাগিব মিনিমাম এজ লিমিট যোনটো হ'ব লাগিব এটাটো ইন্ডিয়ান সিটিজেন আপোনালোকে হ'ব লাগিব তাৰ পিছত 18 ইয়াৰ্স হ'ব লাগিব আৰু বাকি আপোনালোকৰ এজ ৰিলেক্সেশন সমূহো আছে ST SC OBC NCL সকলো বিলাকৰ কাৰণে আৰু আপোনালোকে যিকোনো এটা ৰিজনৰ কাৰণে যোনখন ষ্টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব এজ পাৰ চইচ এখনে এপ্লিকেশন দিব পাৰিব আৰু আপোনালোকে গোটে ডকুমেন্টছ খিনি কমপ্লিট কে দিব লাগিব এপ্লিকেশনখনৰ লগত এপ্লিকেশন প্ৰসেছটো যোনটো হৈছে ইয়াতে আপোনালোকে গৈ মই আপোনালোকক লিংকটো শেয়াৰ কৰি দিম তাতে গৈ পেলাই এইখিনি যদি HR এক্সিকিউটিভ CSR এক্সিকিউটিভ বিজনেস ডেভেলপমেন্ট এইখিনিৰ কাৰণে আপোনালোকে এইটো লিংকত ক্লিক কৰিব লাগিব প্ৰথমটোত আৰু ডিপ্লোমা বা ডিগ্ৰী খিনি কাৰণে এইটো লিংকত কৰিব লাগিব তাৰ পিছতে আপোনালোকে পাৱাৰগিটত গৈ পেলাই careers engagement of apprentice apply online যেটো অলৰেডি মই আপোনালোকক দেখাই দিছে তাত গৈ পেলাই আপোনালোকে ক্লিক কৰি পেলাই এপ্লিকেশন প্ৰসেছটো কৰিব পাৰিব আৰু শৰ্টলিষ্ট হ'ব ইয়াৰ কাৰণে কোনো পৰীক্ষা বা একো ৰিটেন এক্সাম তেনেকুৱা একো নহয় এপ্লিকেশন ফিজও একো নাই এটো কমপ্লিটলি মেৰিট বেচিছত হ'ব আৰু অলৰেডি মই মেনশন কৰিছে 2500 টকাকে আপোনালোক পাৰ মান্থ এটা HRAও দিব আপোনালোকে যদি অফিচিয়েল একমোডেশন নলয় 12টা লিভস আছে এপ্লিকেশন প্ৰসেছটো যেহেতু 20 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু 8 তাৰিখলৈকে আছে সেপ্টেম্বৰ মাহৰ এইখিনি এটোত আপোনালোকে স্ক্যান কৰি পেলাই ল'ব পাৰিব আৰু যদি কিবা কোৱেৰিজ আছে এটো আপোনালোকে এড্ৰেছত ইমেইল কৰি খুদি ল'ব পাৰিব বাকি এপ্লাই কৰিবলৈ হলে এটো লিংকটো মই আপোনালোকক এবাৰ আকৌ ডেসক্ৰিপচন বক্সত শেয়াৰ কৰি দিম আশা কৰো এই ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হৈছে যদি হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু যদি ভাবে যে আপোনালোকৰ মাজত কোনোবা ফ্ৰেন্ডছ ফ্যামিলি বা কোনোবা আছে যি সকল এই পোষ্ট কিটাৰ কাৰণে এলিজিবল হয় আৰু এপ্লাই কৰাত ইন্টাৰেষ্টেড হ'ব তেওঁলোকৰ লগতো শেয়াৰ কৰি দিব কাৰণ ইয়াৰ মোৰ দেন 1000 তকৈ বেছি পোষ্ট আছে অল ইন্ডিয়া বেচিছত আৰু যি কোনো মানে ষ্টেটৰ কাৰণে এপ্লাই কৰিব পাৰিব যি কোনো লোকেশনৰ পৰা ইয়াতে তেনেকুৱা ডোমিসাইলৰ কথা একো নাই আৰু এটো এটা খুব এটা ভাল অপৰচুনিটি হয় বছৰ যদি আপোনালোকে চাকৰিটো কৰে চাকৰি লগতে আপোনালোকৰ লাৰ্নিংও হ'ব লাৰ্নিংৰ লগতে আপোনালোকৰ আৰ্নিংও হ'ব আৰু এই এক্সপেৰিয়েন্স খিনি পিছত আপোনালোকৰ কামত আহিব সেই কাৰণে আপোনালোকে যেহেতু এপ্লিকেশন ফিজও নাই সেই কাৰণে আপোনালোকৰ যদি এলিজিবিলিটি মিলে তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানে আছিল আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ